গাইজ গুড মৰ্ণিং। আজি অলপ দেৰি হ'ল। দেৰি হোৱাৰ কাৰণটো হৈছে বৰষুণ বহুত দি আছে, সেইটো কাৰণে গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মানে মই ৰেপিড অন কৰিছোঁ, জাষ্ট ভাড়া এটা লাগি গৈছে। আপোনাক দেখাইছোঁ, অন কৰাৰ লগে লগে ভাড়া ভৰাই দিব। মই ইণ্টাৰটো দিবই নাপালোঁ। আপোনাৰ ঘোঁৰামৰাৰ পৰা আহিছে ছেক্ৰেটাৰী অফিচ, 102 টকা হ'ল। সেইটো কমপ্লিট কৰিলোঁ। এইটো আপোনাৰ ড্ৰপ কৰিলোঁ বৰ্তমান। এইটো ইয়াতে আছোঁ, মই দেখাইছোঁ। আৰু বৰষুণটো চাওকচোন কিমান আহিছোঁ। আছোঁ মই এতিয়া বৰ্তমান এইটো ছেক্ৰেটাৰী অফিচটো ফুড ডিষ্ট্ৰিক্ট আছে ন, ইয়াতে আছোঁ। বৰষুণটো চাওক কেনেকুৱা দি আছে। পূৰা বৰষুণ আহি গ'ল, কথা নাই কথা নাই। কিন্তু বৰষুণটো আহিলে ভাড়া দিলে আমাৰ অট'টো বহুত আহে, লাগি আছে। তেওঁ মেছেজ কৰি আছে, সেইটো মই গৈ পেলাই পিক আপ কৰি পেলাই ড্ৰপ কৰি দেখাই আছোঁ। 2 নম্বৰ বুকিংটো কমপ্লিট হ'ল, 86 পালোঁ। তেওঁ আহিছিল ছুপাৰ মাৰ্কেটৰ পৰা, এইটো গণেশ মন্দিৰৰ লগতে যোনটো GMC অফিচ আছে তাতে ড্ৰপ কৰালোঁ। এতিয়া বৰ্তমান আৰু এটা বুকিং লাগিছে, সেইটো মই দেখাই দিছোঁ, চাই লওক। সেইটো মই পিক আপ কৰিবলৈ গৈ আছোঁ। পিক আপ কৰি পেলাই কাহিলীৰ পৰা যাব কল্যাণী নগৰ, সেইটো ড্ৰপ কৰি পেলাই সেইটো কিমান পালোঁ মই এইটো দেখাই আছোঁ আপোনালোকক, চাই থাকক। আৰু বৰষুণ তাত বহুত দিছে, সেইটো কাৰণে চলায়ো ভাল লাগিছে। ভাড়াটো বেক টু বেক আহি আছে। গণেশগুৰিৰ পৰা কল্যাণী নগৰ লৈ আহিছিলোঁ কাষ্টমাৰজনক, আপোনাৰ 82 পালোঁ। তাৰপিছত আকৌ এটা বুকিং লাগিলেই, মানে আজি বৰষুণ দিছে না, বেক টু বেক বুকিং দি আছে। মই এতিয়া ড্ৰপ কৰা লোকেশ্যনতে আছোঁ, মানে পিক আপ কৰিব যাম এতিয়া। কিমান পালোঁ সেইটো 100 টকা ওপৰতে হ'ব। আৰু তাৰ ভাড়া যোনটো লাগিছে মানে গণেশগুৰি যাব নাকি পথ, মই তাকে বোলো পিক আপ কৰোঁগৈ আৰু ড্ৰপ কৰি দেখাই দিম মই কিমান পালোঁ। মই যে যোনটো ড্ৰপ কৰিছোঁ এতিয়া সেইটো দেখাই দিছোঁ লোকেশ্যনটো। মই এতিয়া ড্ৰপ কৰালোঁ আৰু বৰষুণ যাক চাওকচোন কিমান জোৰে বৰষুণ দি আছে। গাইজ এতিয়া আহি ড্ৰপ কৰালোঁ, আকৌ ভাড়া লাগিছে 107 টকা পালোঁ। আহি আছে বেক টু বেক বুকিং আহি আছে। মানে বৰষুণত এইটোৱেই ভাল যে বেক টু বেক ভাড়া আহি থাকে। কত পূজা নাযাওঁ। তাৰপিছত আজিৰ দিনটোতো ইনকাম ভালেই হ'ব চাগে। মই আজি দেখাই এই অফিচত জব কৰালোঁ, ইয়াত পালোঁ মই 92 আৰু বেক টু বেক ভাড়াই আহি আছে আজি। নন ষ্টপ ভাড়া মই একচেপ্ট কৰা নাই, যোনটো শ্বৰ্ট ভাড়া হয় সেইটোৱে একচেপ্ট কৰিম। চাই থাকক, 92টো দেখাই দি আছোঁ মই। এটা ভাড়া লাগিছে বেলতলা এই ওচৰতে, সেইটো চাকচোন মই কি জেগা দি আহি আছে। গোটেই ৰাস্তা পানী দি যাবলগীয়া হৈছে এটা ভাড়াৰ কাৰণে। এইবোৰ মানুহ কেনেকৈ থাকে, সেইটো চাকচোন গোটেই ৰাস্তা পানী। এইটো ভাড়া ড্ৰপ কৰালোঁ মই পালোঁ 102। এতিয়া মই ড্ৰপ লোকেশ্যনতে আছোঁ আৰু তাৰ বুকিং হৈ আছে শেৱালি পথৰ পৰা গণেশগুৰি যাব, সেইটো ড্ৰপ কৰিব গৈ আছোঁ। এইটো পিক আপ কৰিব যাম এতিয়া, তাৰপিছত দেখাই আছোঁ। বাইদেউজনীক ড্ৰপ কৰালোঁ, এইটো আপোনাৰ হাতীগাঁও হয়। এতিয়া কাষ্টমাৰটো আহিছিল শেৱালি পথৰ পৰা হাতীগাঁও, আহি পেলাই গণেশগুৰি ফ্লাইঅভাৰ তলত নমালোহি। 109 হৈছিল, 1010 দি থৈ গৈছে। মানে বেক টু বেক ভাড়া আহি আছে, ভাল লাগিছে আজি গাড়ী চলাই। এতিয়া বোলে যাওঁ চিটি চেণ্টাৰ, তাততো বেছি ভাড়া লাগে না, ইয়াত ৰখি লাভ নাই, গাড়ী বহুত আছে, তালৈ যাওঁ। গুৱাহাটীত গাড়ীবিলাক অলপ কম আছে আপোনাৰ বৰষুণৰ কাৰণে, পূৰা খালী হৈছে এইখিনি, আৰামত যাব পাৰি। আজি ছানডেতকৈ ভাল হৈ আছে, ছানডে বেছি ভিৰ, কিন্তু আজি ধৰি ভিৰটো কম। চাওক চিটি চেণ্টাৰ গাইজ, বৰষুণজাক অলপ কমিছে কাৰণে ভাড়াটো অলপ কম হৈ গৈছে। এতিয়া দেখিছোঁ ভাড়া কমি গ'ল, প্ৰথম নিচিনা ভাড়াটো নাই, বেক টু বেক ভাড়া নাইকিয়া। এতিয়া এটা আহিছে পল্টন বজাৰ নাযাওঁ, পল্টন বজাৰ গ'লে ফচা যায় গোটেই জামত। সেইটো কাৰণে আপোনাৰ এইটো ফালে ধৰি লওক বেলতলা ফালে ভাড়া হ'লে ভাল, তাৰপিছতে ভিৰটো নালাগে না, যদিও লাগে গম পোৱা নাযায়। দেখে কিনো হয় দিনটো, আজি দিনটো ভালেই হ'ব, কাৰণ ৰাতিপুৱা ভাল হ'লে দিনটো ভালেই যায়। যদি ৰাতিপুৱা বেকাৰ যায় না, বহুত বেকাৰ হয়। এই চিটি চেণ্টাৰত বহি আছিলোঁ, তাৰ পৰা অনলাইনৰ ভাড়া আহি আছে পল্টন বজাৰ, ভালেই দি আছিল, কিন্তু পল্টন বজাৰ যাবলৈ মন নাছিল। তাৰপিছত মই বহুতে বহিলোঁ, এটা অফলাইন ভাড়া পালোঁ হেঙেৰাবাৰী মেইন গেটতে নাহিব, বোলো 100 টকা লাগিব, হ'ব বুলি ক'লে। আহি ড্ৰপ কৰিলোঁ, আকৌ তাৰ পৰা আৰু এটা অফলাইন ভাড়াই পালোঁ পুলিচ ষ্টেচন, তেওঁক আনি পেলাই খানাপাৰাত ড্ৰপ কৰালোঁ, তেওঁ দিলে 120 টকা। এতিয়া সেই খানাপাৰাতে আছোঁ,
খানাপাৰা যোনখন ফিল্ড আছে ইয়াতে বহি আছোঁ। এইটো যোনটো ফিল্ড আছে এইটো আগলৈ ফিল্ডখন আছে, এইটো ৰাস্তাটো হয়। ইয়াতে অলপ ভাবিছোঁ জিৰণি লওঁ আৰু ভোকো লাগিছে। ওচৰতে পুৰি দোকান আছে, অলপ খামগৈ। পুৰি চব্জিয়ে মই ভাল পাওঁ ৰান্ধি। এই খানাপাৰা ফিল্ডখন দেখা পালে জুবিনদালৈ মনত পৰে, কাৰণ যিমান প্ৰগ্ৰাম চাব আহিলোঁ বেছিভাগ গুৱাহাটী এই খানাপাৰা ফিল্ডতে আহে জুবিনদা। সেইটো কাৰণে অলপ বহুত দুখ লাগে। এইটো আমাৰ ছায়েন্স মিউজিয়ামে পালোহি বৰ্তমান। ছায়েন্স মিউজিয়ামৰ ওচৰত হোটেলটো বন্ধই আছে চাগে। ছায়েন্স মিউজিয়াম আছে। ছায়েন্স মিউজিয়ামটো মানে আগতকৈ বহুত উন্নত হৈ গ'ল, বহুত বস্তু আনিছে, বহুত বস্তু এড কৰিছে। এতিয়া চাব পাৰে, অলপ আপোনালোকে যোনে চাবলৈ মন যায় আহিব পাৰে। বহুত ভাল হৈ গ'ল আগতকৈ। এতিয়া বহুত ৰকমৰ বস্তু আছে ভিতৰত, অলপ ফাংচনটো অলপ ভাল কৰিছে। সেয়াই কি কৰিব, আজি দিনটো ভাল কৰিছে। ভাড়া পাই আছোঁ, সেইটো কাৰণে ভাল লাগিছে। অকল অটো ড্ৰাইভাৰ আছে, তেওঁলোকে ভাবে যে বৰষুণ দিয়ক ৰাতিপুৱা হ'লে। বৰষুণ দিলে কি হয়, ভাড়াটো লাগে না, সেইটো কাৰণে বৰষুণ দিয়াতে বিচাৰে। বুকিং আহিছে নেপটালৰ পৰা, এইটো যিটো বিশাল মাৰ্ট আছে তাৰ পৰা 500 মিটাৰ দূৰ হ'ব। তাকে পিক আপ কৰিব গৈ আছোঁ। তেওঁ দিছপুৰ যাব। ড্ৰপ কৰি দেখাম মই কিমান পালোঁ, মিনিমাম 80 টকা 90 টকামান পাব লাগে। আহিছোঁ তাকে পিক আপ কৰিব পেলাই ড্ৰপ কৰালোঁ। লাষ্ট ডেটো দেখিছিলোঁ, ড্ৰপ কৰালোঁ মানে চাৰ্জটো এটা 80 টকা পাইছোঁ। এনে ধৰি লওক 92 96 আছিল, এক্সট্ৰা চাৰ্জটো দেখাই দিয়া নাই, টকা পালোঁ। ইয়াতে লৈ আহিছিলোঁ, জেগাতে ইয়াত লৈ আহিছিলোঁ, ইয়াত নমাই দিলোঁ। এতিয়া আৰু এতিয়া বুকিং অহাটো অলপ টান আছে, কাৰণ চাৰ্জটো তাতে মানে আৰু বৰষুণ নাই মানে বুকিং নাই আৰু। ভাবিছোঁ এতিয়া কিবা এটা খাই ল'ম বোলে, তাৰপিছত দেখাই যাব। চিটি চেণ্টাৰত আহি ড্ৰপ কৰালোঁ। তাৰপিছত মই পালোঁ 97 আৰু এটা অফলাইন ভাড়া লাগিছে, সেইটো থ'ব যাওঁ। সেইটো 100 টকা ওচৰতে। তাৰপিছত মই দেখাই আছোঁ। লৈ আহিলোঁ ডাউন টাউনত। মই ডাউন টাউনত ব্ৰিজৰ কাষতে আছোঁ। ইয়াত এটা আকৌ ভাড়া লাগিল অনলাইনত। অনলাইনৰ ভাড়াটো 1 কিলোমিটাৰ দূৰত ড্ৰপ কৰিব লাগে। মই এতিয়া পিক আপ লোকেশ্যনতে বহি আছোঁ, দেখাইছোঁ। এইটো ৱেষ্ট ছাইড যোনটো মল আছে তাতে আছোঁ। মল হয়, এই মলটোতে আছে। মানে 2 মিনিটমান ৱেইট কৰিব দিছে, মই তাকে ৱেইট কৰি আছোঁ। এইটো ড্ৰপ কৰালোঁ, মানে এইটো 1 কিলোমিটাৰ আছিল ওচৰতে। আপোনাৰ 91 পালোঁ আৰু এটা বুকিং আহিছে, সেইটো একচেপ্ট কৰা নাই। বুকিংটো একচেপ্ট নকৰিলোঁ, মানে লং ভাড়া আছে না, এইটো লং ভাড়াত মোৰ ইমান চাৰ্জ নাই। সেইটো কাৰণে যিখিনি আছে মানে শ্বৰ্ট ভাড়াতে ইউজ কৰিম বুলি ভাবিছোঁ। ভাড়া এটা লাগিছিল, একচেপ্ট কৰিলোঁ। আহি পেলাই এতিয়া ড্ৰপ কৰালোঁ। 800 মিটাৰ হ'ব ড্ৰপটো, 80 টকা পালোঁ। আৰু ভাড়া লাগিছে। ভাড়া ইমানেই দিছে, কিন্তু মোৰ গাড়ীৰ চাৰ্জ শেষ হ'বলৈ হ'ল। মোৰ চাৰ্জটো মই দেখাই দিছোঁ চাওকচোন। মই ফুল হৈ আপোনাৰ চাৰ্জটো ফুল আছিল, এতিয়া আছে 2%। মানে আৰু 2% চলাম আৰু যামগৈ আৰু, উপায়টো নাই। এইটো মই ড্ৰপ লোকেশ্যনতে আহিছিলোঁ, ভিতৰৰ জেগা অলপ 6 মাইলৰ ওচৰতে। 6 মাইলৰ ফ্লাইঅভাৰটো নেপাওঁতেই লেফ্ট চাইডে সোমাই যাব লাগে। এনেকুৱা শ্বৰ্ট ভাড়া পালে মনটো ভাল লাগি যায়। এনে যদিও ভাড়া নাছিল, আজি কিন্তু ভাল হৈ গৈছে ভাড়াটো। মানে একদিনে দিয়ে ভাল দিয়ে, আৰু বাকীকেইদিন কাম নাইকিয়া কৰি দিয়ে। আজি চলাই ভাল লাগিছে, কাৰণ বেক টু বেক অৰ্ডাৰ পাই আছোঁ। আৰু মই যিমান দেখিছোঁ এখন অটো বহি থকা নাই, চবৰে মানে ভাড়া নন ষ্টপ ভাড়া লাগিছে, ভাল লাগিল। আৰু আজি ইমান টাইম নহ'ল, মিনিমাম 4 ঘণ্টামান হৈছে। 4 ঘণ্টাতে মোৰ চাৰ্জ শেষ হ'বলৈ হ'ল। এনেই আপোনাৰ দিনটো চলালেও চাৰ্জ থাকি যায়, কমেও 2% থাকি যায়। আজি এতিয়া 2% আছে, ইমান গাল গুচি গ'ল। মই অনলাইনত মাৰিলোঁ বৰ্তমান 1100 টকামান হ'ব হা, আৰু অফলাইন 320 টকা। আৰু 200মান টকা মাৰিম, ধুনীয়াকৈ ৰুমত গুচি যাম। চাৰ্জো শেষ হ'ব, চাৰ্জত লগাই আৰু নাহোঁ আৰু। কাইলৈ দেখা যাব যি হয়, নাইতো নাই। লাগিল বুকিংটো একচেপ্ট কৰি পেলাই এতিয়া ড্ৰপ কৰালোঁ। এই ডাউন টাউনৰ ব্ৰিজৰ তলৰ পৰা লাগিছে। 6 মাইলৰ অকণমান ভিতৰত ধৰি লওক
200 মিটাৰমান তাত ড্ৰপ কৰালোঁ, 80 টকা এটা পালোঁ। মানে অলপ গলিৰ ভিতৰত দেখাই দিছোঁ জেগাডোখৰ চাওকচোন। তাত গৈ পেলাই মই ড্ৰপ কৰিবলগীয়া হৈছে, দেখাই দিওঁ আপোনালোককো। কিন্তু লোকেশ্যনটো ভালেই, ঠাণ্ডা জেগা আছে। তো গাইজ, মই আহিছিলোঁ পুৱা 10:30 বজাত, এতিয়া 4:30 বাজিব হৈছে। আৰু মই অনলাইনত আৰ্নিং হ'ল 1108 টকা। তাৰপাছত অফলাইন ভাড়া মাৰিলোঁ 320 টকা, আছিলে 400 টকাই হৈছে টোটেল। ইমানখিনি মানে 400 আছিলে 1100, মানে 1500 টকা এটা আজিৰ দিনটোত ইনকাম হ'ল। আৰু মোৰ চাৰ্জ আছে 2%। ভাবিছোঁ এতিয়া গুচিয়ে যামগৈ, কাৰণ ইমান এতিয়া দৌৰি লাভ নাই, সোনকালে আজি বন্ধ কৰাটো ভাবিছোঁ। আৰু মোৰ চাৰ্জটো দেখাই দিছোঁ, চাৰ্জটো ফুল আহিছিল, এতিয়া আছে 2%, এইটো 2% চাৰ্জ। সেয়াই দিনটো ভালে কুশলে গ'ল আজি, যেনেকৈ নহওক। ভাড়াটো ইমান বেয়া নহ'ল, কি কৰিম এতিয়া, যোৱাগৈ ভাল আৰু। এনে বেকাৰ দৌৰাৰ লাভ নাই ন। অকল নতুন দৰ্শকে চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মই যাতে আৰু ভিডিঅ' নতুন নতুন দিব পাৰোঁ আৰু আপোনালোকে সোনকালে পায় ভিডিঅ'বিলাক। সেইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে এটা লাইক কৰি দিব। থেংক ইউ। আৰ্নিংটো আপোনালোকক স্ক্ৰীণত দেখাই দিম, গোটেইটো চাই ল'ব ভালকৈ যে আজি অনলাইনটো কিমান হৈছে। আৰু অনলাইনটো ইমানেই হ'ল 1108 টকা, আৰু অফলাইনটো হ'ল 400 টকা। সেইটোৱেই।